সকলোকে নমস্কাৰ জনাইছো আৰু ৰাতিপুৱাই আপোনালোকৰ ওচৰত বিশেষ দুজন ব্যক্তিৰ দুটা এনেকুৱা গুকাত মিছা কথা সেই মিছা কথাকিটা আপোনালোকৰ ওচৰত ফাদিল কৰিম। আপোনালোকে বহুতে ভাবিব পাৰে এই মানুহজনীয়ে কিয় অকল এবিলাকতে লাগি থাকে। নহয় আপোনালোকৰ চকু খুল খুৱাব লাগিব, কাৰণ বহুত আছে অন্ধভক্ত। সেই অন্ধভক্তসকলে কি কৰে জানেনে, এই মিছা কথা এইবিলাকত তেওঁলোক ভুল যায় আৰু ভুল গৈ পেলাই মানুহক হুৱাই নুহুৱাই গালি দিয়ে। গতিকে এটাকে ভুল কি কৰিব লাগিব, সমাজৰ মাজত দাঙি ধৰি সিহঁতৰ মুখাকেইখন খুল খুৱাব লাগিব। প্ৰথমতে আপোনালোকক মই কওঁ, কোনো শিক্ষিত মানুহে এনেকুৱা মিছা মানে ফাঁকিবাজ কথা ক'ব মানুহৰ আগত নোৱাৰে। আৰু যিসকল অশিক্ষিত কাম নাইকিয়া ভুৱা চাৰ্টিফিকেট দগাবাজ কৰি ভুৱা চাৰ্টিফিকেট লৈ পেলাই সমাজত দপদপাই আছে, তেনেকুৱা মানুহেহে এনেকুৱা কথা ক'ব পাৰে। এই মোদীৰ কথাটোতো নকৱেই, তেওঁ শিক্ষাগত অৰ্হতা কৰা এইবিলাকৰ কথা আপোনালোকৰ ওচৰত চাগে নকলেও আপোনালোকে গম পায়। গতিকে এনেকুৱা মানুহৰ তলতে আমি কি কৰি আছো, চকু কাণ মুদি বসবাস কৰি আছো। আৰু প্ৰথম কথাটো হ'ল শুনক, খুব ছ'চিয়েল মিডিয়াত একদম হেৰি হৈ আছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা মুদীৰ এখন যে কিবা জালমুড়ি বুলি কয়, জালমুড়ি যে খাবলৈ গৈছিলে, সেই জালমুড়ি খাবলৈ যোৱা সেই যুৱকজন, সেই দোকানীজন কোন আপোনালোকে গম পায়নে? আপোনালোকে গম পাব, মোৰ থাম্বনেইলখন যদি ভালকৈ চাই তাত গম পাব সেইজন কোন আছিল জানেনে? কিমান আৰু নতংকি বাজ নকৰে সঁচাকৈ দেই। মানে কি ক'ব আৰু, কেটলি লৈ চাহ বিক্ৰী কৰা মানুহে যিকোনো প্ৰকাৰে চাহকাপ কি কৰিবলৈ চায়, বিক্ৰী কৰিবলৈ চায়। ঠিক তেনেকৈ তেওঁ এতিয়া মানুহক সেইবিলাক আভুৱা বাঢ়িছে। আৰু তেওঁ জালমুড়ি খাই কিবা খাই আমাৰ কি হ'ল, মানে তেওঁ এইটো দেখাইছে, চা মই প্ৰধানমন্ত্ৰী হৈ পেলাই মই ফুটপাথৰ সেই দোকানী তাতো জালমুড়ি খাওঁ। কিন্তু সেই দোকানীজন কোন আছিলে আপোনালোকে জানেনে? সেই দোকানীজন শুনক, প্ৰধানমন্ত্ৰীয়ে ৰোড শ্ব'ৰ সময়ত জালমুড়ি খাবলৈ যোৱা ভাৰতৰ বংগৰ দোকানীজন আচলতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী MOৰ বাবে নিয়োজিত SPG জোৱানহে আছিল। আৰু এজন সাংবাদিক ৰাজেশ কুমাৰ সাংবাদিকে এই কথাটো প্ৰকাশ কৰিছে। দেখিছেনে? আপোনালোকক মই থাম্বনেইলতো এই কথাটো লগাই দিম। নেক্সট হ'ল কি, এজনটো প্ৰধানমন্ত্ৰীৰ কথা ক'লোঁ, হয় নে নহয়? আৰু আমাৰ অসমৰ পৰা গৈ পেলাই যে মমতা বেনাৰ্জীৰ লগত মাছ মাংস খোৱাত লাগি আছে, সেইগৰাকীৰ কথাটো এতিয়া কওঁ। সেইগৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁ কি কৰিছে জানেনে? লোকৰ পিঠাৰে বিহু পাতিবলৈ গৈ পেলাই তেওঁ একদম খাই গ'ল মুখ ঠেকেচা। মোদীৰ শৰণাপন্ন হ'বলৈ গৈছিলে। তেওঁ ভাবিছে মোদীক মই যিকোনো প্ৰকাৰে কি কৰিব পাৰোঁ, মানে মোদী বন্দনা কৰিবলৈ গৈছিলে। আৰু যোৱাৰ পিছত তেওঁ ক'ৰ পৰা কি ফটো সংগ্ৰহ কৰি পেলাই দিলে, পাই গ'ল নহয় মানুহে, একদম ছ'চিয়েল মিডিয়াটো গম পাই গ'ল। বোলে তেওঁ ভাবে কি মোতকৈ আৰু সিয়ানা কোনো নাই, গতিকে তেওঁতকৈও যে আৰু ওপৰৰ মাল আছে তেওঁ সেইটো গমেই নাপায়। গতিকে এতিয়া উঠি অহা যুৱ চাম বহুত মানে কি বুলি ক'ব লাগিব, বহুত টেলেণ্টেড। এইবিলাকক মানে ক'ৰ পৰা কেনেকৈ ফটো সংগ্ৰহ কৰিছে সকলোখিনি তেওঁলোকে উলিয়াই আনিছে। আৰু আপোনালোকে জানিলে আচৰিত হ'ব, ইমান মিছলীয়া, ইমান থেটলিং খায়, তথাপিও কিন্তু এইকেইজনৰ একেবাৰে লাজ নাই। সেই মাজতে দেখিলেনে এইটো কি বুলি কয়, হিমন্ত বিশ্ব শৰ্মাই কি কৰিছিলে, গৌৰৱ গগৈৰ পত্নীৰ সৈতে উঠাই এখন ফটো সেইয়া পাকিস্তানৰ ক'ৰবাৰ কিবা দি পেলাই সেইখন ভাইৰেল কৰিছিলে। চাওক, ইহঁতৰ পাকিস্তানৰ সেই কাচিজোন এটা দি পেলাই নহয় জানো, লগাই পেলাই কি কৰিছিলে যে এইখন পাকিস্তানত উঠা ফটো। কেনেকুৱা ফাল্টু কিছুমান কাম কৰে। আৰু এইবিলাক গালি খাই বাৰু লাজ শৰম ভুল নাপায়নে? সঁচাকৈ দেই, আমি যে কি পাপৰ ফলত এনেকুৱা প্ৰধানমন্ত্ৰী, এনেকুৱা মুখ্যমন্ত্ৰীৰ তলত আমি থাকিবলগীয়া হৈছে সেইটো ভগৱানেহে জানে। মানে বহুত চাগে আমি পাপ কাম কৰিছিলোঁ, তাৰ ফল এতিয়া আমি ভুগিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো মই দীঘল নকৰি পেলাই একে সৰু কৰিবলৈ চাইছোঁ, কাৰণ আহি আছে বৰষুণ, গম পাইছেনে? আৰু এইকেইটা দিনত আমাৰ গুৱাহাটীত তেনেকুৱাই কাৰেণ্টৰ প্ৰব্লেম হৈছে, পটককৈ গুচি যায়। আগতে নহৈছিলে, এতিয়া অলপ দিন হৈছে পূৰা কাৰেণ্ট গুচি যায়। গতিকে পলম নকৰি লোকৰ পিঠাৰে বিহু পতা এইজনে কেনেকৈ মুখ ঠেকেচা খালে আপোনালোকে চাই লওকচোন। লোকৰ পিঠাৰে বিহু খাবলৈ গৈ
ককৰ্থনাহে খালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোদী বন্দনা কৰিবলৈ গৈ মুখ থেকেচা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাটুকাৰিতাৰ চৰম সীমা অতিক্ৰম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুৰণি ভিডিঅ' প্ৰচাৰ কৰি মোদীক তোষামোদ হিমন্তৰ। মহাকাশত বিহু নৃত্যৰ ভিডিঅ' শ্বেয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তৰুণ গগৈৰ মনমোহন সিঙৰ দিনত ভিডিঅ' আপলোড কৰি এতিয়া সামাজিক মাধ্যমত হাঁহিয়াতৰ পাত্ৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সামাজিক মাধ্যমত এটি ভিডিঅ' শ্বেয়াৰ কৰি বিহুৰ বিশ্বজনীন জনপ্ৰিয়তাৰ কথা দোহাৰিবলৈ গৈ এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰঙালী বিহুৰ উৎসাহৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিহুৱে কেনেকৈ আন্তৰ্জাতিক মৰ্যাদা লাভ কৰিছে সেই কথা প্ৰমাণ কৰিবলৈ নাছাৰ এগৰাকী মহাকাশচাৰীৰ বিহু নৃত্যৰ ভিডিঅ' ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁৰ এই প্ৰয়াস বৰ্তমান তেওঁৰ বাবে ওলোটা খৰাহে প্ৰমাণিত হৈছে, যিহেতু সচেতন নেটিজেনসকলে মুহূৰ্তৰ ভিতৰতে ভিডিঅ'টোৰ আচল তথ্য উদঙাই দি মুখ্যমন্ত্ৰীৰ মোদীৰ প্ৰীতিক তীব্ৰ কটাক্ষ কৰিছে। দৰাচলতে মহাকাশত বিহু নাচি দেশৰ তথা অসমৰ নাম উজ্বলোৱা সেই মহাকাশচাৰীগৰাকীৰ আছিল নাছাৰ মাইক ফিংকে। পিছে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ভিডিঅ'টো বৰ্তমানৰ নহয়, বৰঞ্চ 2004 চনৰহে। সেই সময়ত কেন্দ্ৰত প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং আৰু অসমৰ শাসনত আছিল প্ৰয়াত তৰুণ গগৈ। গতিকে 2023 চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া বিহুৰ সাফল্যৰ সৈতে এই ভিডিঅ'টোৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব দিবলৈ গৈ 20 বছৰ পুৰণি এটা আৱেগিক মুহূৰ্তক ৰাজনৈতিক ৰহণ দিবলৈ কৰা চেষ্টাই এতিয়া সামাজিক মাধ্যমত তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। মাইক ফিংকে মহাকাশত বিহু নচাৰ আঁৰত আছিল তেওঁৰ অসমীয়া পত্নী ৰেণিতা শইকীয়াৰ প্ৰতি থকা গভীৰ মৰম। পত্নীৰ জন্মভূমিৰ সংস্কৃতিৰ প্ৰতি সন্মান জনাই তেওঁ ডিঙিত গামোচালৈ শূন্য মাধ্যাকৰ্ষণত বিহুৰ ছন্দেৰে নিজৰ আৱেগ প্ৰকাশ কৰিছিল। ই আছিল এক একান্ত ব্যক্তিগত আৰু সাংস্কৃতিক অভিব্যক্তি, যিটো কোনো চৰকাৰী প্ৰচাৰ বা ৰাজনৈতিক সফলতাৰ অংশ নাছিল। বৰ্তমান অসুস্থ হৈ হিউষ্টনত চিকিৎসাধীন হৈ থকা এগৰাকী মহাকাশচাৰীৰ পুৰণি ভিডিঅ'টো ব্যৱহাৰ কৰি যিধৰণে প্ৰধানমন্ত্ৰী মোদীক তুতি কৰিবলৈ যত্ন কৰা হ'ল তাক বহুতে চাটুকাৰিতাৰ চৰম সীমা বুলি অভিহিত কৰিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে বিভিন্ন প্ৰসংগত বিৰোধী বা আনক সমালোচনা কৰি বাতৰিৰ শিৰোনাম দখল কৰে যদিও এইবাৰ ভুল তথ্যৰে প্ৰধানমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ গৈ তেওঁ নিজেই জালত পৰিল। নিৰ্বাচনী গৰমৰ মাজতে হোৱা এই ফেক চেকৰ ফলত এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে যে আৱেগক ৰাজনীতিৰ সঁজুলি কৰিবলৈ যাওঁতে ন্যূনতম তথা পৰীক্ষাৰো প্ৰয়োজন বোধ নকৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফলত বিশ্বৰ দৰবাৰত অসমীয়াৰ গৌৰৱৰ মুহূৰ্তক লৈ গৌৰৱ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ এই তথ্যগত ভুল আৰু অতিমাত্ৰা নেতা তোষামোদৰ চৰিত্ৰটোহে ৰাইজৰ মাজত অধিক সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। দেখিছেনে বাৰু আপোনালোকে কেনেকুৱা নীলাজ হ'ব লাগিব? একে সঁচাকৈ দেই, একদম মানে কি ক'ম, মানে কয় নহয় 1 ক্লাছ 2nd ক্লাছ তাৰপিছত সমাপ্ত। গতিকে বুজাই বুজিলে আৰু নুবুজাসকলে যুঁজিব, হয়নে নহয়? আৰু কেনেকৈ যুঁজিব? কমেণ্টত যুঁজিব, বেয়া বেয়া কথা কয়, হয়নে? আৰু আপোনালোকে কিন্তু কেতিয়াও ক'ব নোৱাৰে যে এইবিলাক কথা মই মিছাকৈ মানে আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।